আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী তথা জাতি ভাষা ধৰ্ম নিৰ্বিশেষে সকলোলৈকে আমাৰ এই অসমৰ অন্যতম নৃগোষ্ঠী কাৰ্বিসকলৰ যি বাৰ্ষিক কেন্দ্ৰীয় দেহাল পূজাৰ তৰফৰ পৰা আন্তৰিক কাৰ্টন যাচিছোঁ, আন্তৰিক সম্ভাষণ যাচিছোঁ। গতিকে অনুষ্ঠানৰ জৰিয়তে আমি যিখিনি পিছ পৰি থকা জাতি জনগোষ্ঠী আছো আমি ঐক্যতা বা আমাৰ যি ধৰ্মীয় আধ্যাত্মিক যি আমাৰ যি উৎকৰ্ষ সেই উৎকৰ্ষ সাধন কৰিবলৈ আমি সদায় প্ৰয়াস কৰিছোঁ। আৰু বিশেষকৈ আমি যিহেতু কাৰ্বি জনগোষ্ঠীৰ লোক, আমাৰ যি আধ্যাত্মিক যি উৎকৰ্ষ সেই উৎকৰ্ষ যাতে আমি সাধন কৰি ৰূপে আমি মাৰ্জিত হৈ যাব পাৰোঁ তাৰো এটা আমি প্ৰস্তুতি চলাইছোঁ। গতিকে এই অনুষ্ঠানটো আমাৰ কাৰ্বিসকলৰ বাবে এটা পৰম আৰাধ্য বা পৰম আধ্যাত্মিক পৰম তাৎপৰ্যপূৰ্ণ এটা অনুষ্ঠান বা এই উৎসৱ। এই উৎসৱত আমি প্ৰত্যেকখন গাঁৱতে একোটা এখন যি দেহাল থাকে সেই দেহালক আমি পূজোঁ আৰু সেইটো আমি একেলগে ফাগুন মাহৰ প্ৰথম সপ্তাহৰ মঙলবাৰটোত আমি এটা পবিত্ৰ দিন বুলি ধাৰ্য কৰি লৈছোঁ আৰু সেই পবিত্ৰ দিনটোতে আমি এই কাৰ্যসূচী ৰাখোঁ বা এই পৰ্বটো আমি সকলোৱে অসমৰ যিমানবিলাক কাৰ্বি আছে এই সকলোৱে একত্ৰ হৈছোঁ। আমি প্ৰতি বছৰে এই ফাগুন মাহৰ প্ৰথম মঙলবাৰটোত আমি এই আমাৰ যি দেহাল কাচিগম উৎসৱ সেই উৎসৱ আমি পালন কৰি আহিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।